আজি আমাৰ ৰঙিয়াৰ বালাগাঁৱত আমাৰ স্বাস্থ্য বিভাগৰ সৌজন্যত ৰঙিয়া ব্লক PHCৰ সহযোগত আৰু আমি নিজে এই উদ্যোগ এটা লৈছিলোঁ, তত্বাৱধান এটা ল'ব কৰিছিলোঁ। যে অঞ্চলত যদিও বৃহৎ বানপানী হোৱা নাই বা বিস্তৰ ক্ষতিসাধন হোৱা নাই, বৰলীয়া নৈৰ আজিৰ পৰা 15-20 দিন আগতে এটা অঞ্চল প্লাবিত হৈছিল আৰু এই অঞ্চলৰ ৰাইজক এক স্বাস্থ্য সেৱা দিয়াৰ নিমিত্তে এটা বিনামূলীয়া হেল্থ কেম্প আমি ইয়াত অৰ্গেনাইজ কৰিছিলোঁ। আজি বিভিন্ন বিভাগৰ ডক্টৰ, নাৰ্ছ লগতে বিভিন্ন ধৰণৰ টেকনিচিয়ান ইয়াত উপস্থিত আছে। প্ৰায় 500খন মানৰ ব্যক্তিক বিনামূলীয়াকৈ চিকিৎসা কৰাই নহয়, তেওঁলোকক ঔষধ পাতিও যোগান ধৰা হ'ব। সেই নিমিত্তে এই শিবিৰটো আয়োজন কৰা হৈছিলে। ৰাইজে যেন ইয়াৰ পৰা সুবিধাখিনি লয়, মই তাকে কামনা কৰিছোঁ। ৰঙিয়াত যিহেতু বিভিন্ন প্ৰয়াস চলাইছোঁ, যি অঞ্চল বানপানী ক'তো হোৱা নাই, ইয়াত পথাৰতে হৈছে, শিবিৰ পাতিব লগা হোৱা নাই। আপুনি বোধহয় নাজানে, কৃত্ৰিম বানপানী ৰঙিয়াৰ এইটো কৃত্ৰিম পানী, সমগ্ৰ অসমৰ কৃত্ৰিম বানপানীৰ লগত আমাৰ ৰঙিয়াৰ পানীটো বেলেগ। আমাৰ ইয়াত কাৰো ঘৰ তল যোৱা নাই, গৈছে যদিও কাৰোবাৰ পানী ব্লক কৰি থৈছে, সেইকাৰণে গৈছে, বা ইয়াত শিবিৰ পাতিবলগীয়া হোৱা নাছিলে। সেইকাৰণে য'ত শিবিৰ হয় তাত বেছি প্ৰায়ৰিটি দিয়া হয়। ইয়াতকৈ আমাৰ আমি দেখিছোঁ গোলাঘাট, কলিয়াবৰ, কাজিৰঙা অঞ্চল বিস্তৰ ক্ষতি হৈছে, গহপুৰত বিস্তৰ ক্ষতি হৈছে। এই সকলোকো আমি আমাৰ কাৰ্যকৰ্তাসকলে আহ্বান জনাইছোঁ। ডিব্ৰুগড়ত বিস্তৰ ক্ষতি হৈছে, সেই অঞ্চলৰ ৰাইজকো আমাৰ দলৰ কাৰ্যকৰ্তাসকলে সহযোগিতা আগবঢ়াইছে। আৰু আমি সকলোকে আহ্বান জনাইছোঁ যে স্বাস্থ্য বিভাগৰ উদ্যোগত বা স্বাস্থ্য বিভাগক লগত লৈ আমাৰ কাৰ্যকৰ্তা বন্ধু বাইদেউসকলে সন্মানৰ ৰাইজক যেন এই দুৰ্গতসকলক সহায়ৰ হাত আগবঢ়ায়। লগতে এই সময়ত কিছু স্বাস্থ্য বা ৱাটাৰবৰ্ন ডিজিজ কিছু হয়, লগতে বিভিন্ন ধৰণৰ মানে বানপানী যোৱাৰ পিছত পোষ্ট ফ্লাড বিভিন্ন ধৰণৰ এফেক্টিভ হ'ব পাৰে। সেই কথাবিলাক সজাগতা কৰি বা খোৱা পানী পিউৰিফিকেশ্যনৰ কাৰণে দায়িত্ব ল'ব লগা হয়। DDT পাউডাৰ, ব্লিচিং ইত্যাদি ডিষ্ট্ৰিবিউশ্যন কৰিব লগা হয়, ফেনাইল দিব লগা হয়, কাৰণ কীটনাশক দৰৱ লগতে সাপ, সৰস্তিপ এইবিলাকো ওলায়, আৰু এইবিলাকো কিছু সংখ্যা কমোৱাৰ কাৰণে এইবিলাক ব্যৱস্থা কৰা হয়। অসমবাসী তথা ডিমৰীয়াবাসীৰ বাবে সুখবৰ। কামৰূপ মহানগৰ জিলাৰ সোণাপুৰত স্থাপন ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। উপলব্ধ বিভাগসমূহ: জেনেৰেল মেডিচিন, গাইনকলজি, জেনেৰেল এণ্ড লেপাৰস্কোপিক চাৰ্জাৰী, অৰ্থপেডিক চাৰ্জাৰী, পেডিয়াট্ৰিক্স এণ্ড নিঅনেটলজি, পেলিয়েটিভ মেডিচিন, পেইন ক্লিনিক, ডাৰ্মেটলজি, ENT, ইউৰলজি, দুৰ্ঘটনা আৰু জৰুৰীকালীন সেৱাৰ বাবে 24 ঘণ্টাই উপলব্ধ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। অত্যাধুনিক সা সুবিধাৰে পৰিপূৰ্ণ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোমত উপলব্ধ ডিজিটেল এক্স-ৰে, 24 আৱাৰ্ছ পেথলজি, ECG, PAC ক্লিনিক, 24 আৱাৰ্ছ RMO ডক্টৰ্ছ। ঠিকনা: বৰঘাট, সোণাপুৰ, কামৰূপ মহানগৰ জিলা। যোগাযোগৰ নম্বৰ 8009040080।